आज तिनसुकिया में असम में पहला जिला विरासत अपशिष्ट निपटान केंद्र का शुभ उद्घाटन तिनसुकिया के विधायक एवं राज्य के श्रम तथा चाय जनजाति कल्याण विभाग के मंत्री संजय किसान द्वारा किया गया। इस केंद्र में बायोमाइनिंग के माध्यम से विरासती अपशिष्ट डंपिंग साइट और अवशिष्ट अपशिष्ट निपटान का पुनर्वास किया जाएगा। इस केंद्र में तिनसुकिया जिले के तिनसुकिया, माकुम, डुमडुमा, दिग्बोई और मार्गेरिटा के विरासती कचरा का निपटान किया जाएगा। इस मौके पर आयोजित सभा में मंत्री संजय किसान, डुमडुमा के विधायक रूपेश ग्वाला, जिला आयुक्त स्वप्निल पाल, अतिरिक्त जिला आयुक्त पंकज नागबंसी, तिनसुकिया जिले के 6 नगरपालिका के अध्यक्ष, उपाध्यक्षा, तिनसुकिया नगरपालिका के कार्यवाही अधिकारी मंजीत डोले, आयल इंडिया के अधिकारी उपस्थित थे। এক্স্যাক্টলি এক বছর আগত আমি এটা নতুন প্রকল্প আৰম্ভ কৰিছিলোঁ। এই তিনিচুকীয়া আৰু মাকুম পৌৰসভাৰ অন্তৰ্গত যিমান জাবৰ জোথৰ আছে এই অঞ্চলত এইটো এটা পাহাৰৰ ৰূপ লৈ লৈছিলে। সো আমি তিনিচুকীয়া আৰু মাকুম দি পেলাই আৰম্ভ কৰিলোঁ বায়োমাইনিং অফ লিগেসি ওয়েস্ট। তার পিছত আমি এটাকে গোটেইকেইখন মিউনিচিপালিটি এৰিয়াত যিমান লিগেসি ওয়েস্ট আছিল লাহে লাহেকে প্ৰজেক্ট ললোঁ আৰু যোৱা এক বছৰত আমাৰ যিমান কেইটা মিউনিচিপালিটি আছে গোটেইকেইখন মিউনিচিপালিটিৰ পৰা আমি লিগেসি ওয়েস্ট এলিমিনেট কৰি দিছোঁ। তিনিচুকীয়া আৰু মাকুম মিলাই টোটেল 75,000 মেট্ৰিক টন আমি এলিমিনেট কৰিছোঁ। মাৰ্গেৰিটাত 25,000 মেট্ৰিক টন, ডিগবৈত 35,000 মেট্ৰিক টন আৰু ডুমডুমাত 18,000 মেট্ৰিক টন। সো তিনিচুকীয়া জিলাই যোৱা এক বছৰত 1,53,000 মেট্ৰিক টন জাবৰ জোথৰৰ নিষ্কাশন কমপ্লিট কৰি পেলাই অসমৰ ভিতৰত প্ৰথম এনেকুৱা জিলা হৈ উঠিছে যাৰ লিগেসি ওয়েস্ট গোটেই এলিমিনেট আমি কৰি পেলাইছোঁ। আমি এই আঁচনিটো গ্ৰহণ কৰিছিলোঁ। যথেষ্ট প্ৰত্যাহ্বান আছিলে, কিন্তু তাৰ মাজতে আমি এই প্ৰত্যাহ্বানক নেওচি পেলাই আগবাঢ়িছিলোঁ। আৰু বিশেষভাৱে আমাৰ আয়ুক্ত ডাঙৰীয়া যেতিয়াৰ পৰা দায়িত্ব ল'লে এই কামখিনি আৰু শক্তিশালীভাৱত আগবাঢ়ি গ'ল। আর যার কারণে বর্তমান আজি এক সুন্দর পরিবেশ ইয়াত আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আর যার কারণে মই প্রথমে আমার আয়ুক্তর লগতে বিশেষভাৱে আমার চেয়ারম্যান, আমার পৌরকর্মীসকল আৰু আমার সাফাই কর্মীসকলক অন্তৰ্গতৰে মই ধন্যবাদ দিছোঁ। আৰু তেওঁলোকৰ অপৰাণ চেষ্টাৰ বাবেই আচলতে এনেকুৱা এটা পৰিৱেশ আমি ইয়াতে পাবৰ কাৰণে সক্ষম হৈছোঁ। ৰূপেশ গোৱালা ডাঙৰীয়া আৰু আয়ুক্ত ডাঙৰীয়াও কৈছে যে আগন্তুক দিনত আমি এই ধাৰাবাহিকতা কেনেকুৱাকৈ আমি আগুৱাই লৈ যাম। প্ৰত্যেক দিনাই আমাৰ তিনিচুকীয়া পৌৰসভা 15টা ৱাৰ্ডত আমি ইতিমধ্যে প্ৰায় 70-75 টন প্ৰত্যেক দিনাই আমি জাবৰ আমি কালেকশ্যন কৰিছোঁ। আৰু এই 70-75 টন যিখিনি জাবৰ ইয়াক নিষ্কাশন কৰিবৰ কাৰণে আমাৰ দ্বিতীয়টো আৰু এটা প্ৰজেক্ট আমি ইতিমধ্যে আমাৰ দেওহালৰ ওচৰত আমি ইতিমধ্যে টেণ্ডাৰো কৰিছিলোঁ।